উষানগৰী তেজপুৰত আহি মই লগ পালোঁ অভিনেতা। আপোনালোকে জানে ৰাজীৱ বৰপেটাত বহুতবাৰ গৈছে, ৰংঘৰৰ লগত ওতঃপ্ৰোতভাৱে জড়িত। মই আজি নিজে আপ্লুত হৈছোঁ এই উষানগৰীত, সাংস্কৃতিক নগৰীত আহি এনেকুৱা এজন স্বনাম ধন্য ব্যক্তিক লগ পাই মই নিজে আচৰিত হৈছোঁ। আপুনি কি ক'ব? খুবেই ভাল লাগিছে যে হঠাৎ আচলতে খেলা শুনিছোঁ, যেতিয়া খেলিছিলোঁ খেলা ভাল পাওঁ, প্ৰতিটো খেলাই ভাল পাওঁ, মানে খেলা বুলি ক'লে চব খেলাই ভাল পাওঁ। তাৰপিছত সেইকাৰণে মাজত অভিজিত গৈছিলে, মোৰ অভিজিত শুনিছিলোঁ মোতকৈ জুনিয়ৰ আছিলে, মোতকৈ একে হোষ্টেলত আছিলোঁ আমি। তাতে আছুৱে স্বৰ্ণক কাপ পাতিছিলে, তাতে সমুজল দা আছিলে, অভিজিত আছিলে। মই যে অভিজিত মোক চিনি নাপাব, সি ওখটো, সি দূৰৰ পৰা মোক চিনি পাইছে। তাতে মাতিলে, কথা মোৰ ঘৰত এসাঁজ ভাত খোৱালোঁ, মানে মোৰ কটেজত যিটো আৰু হোমষ্টেত। তাৰপিছত তেতিয়া মোক নিমন্ত্ৰণ দিলে, দাদা আহিব। তাৰ মুখৰ কথাত মই তাকো, আৰু যিটো গাঁৱলীয়া যিটো ভলীবল আগতে যিটো খেলিছোঁ আমি, মানে আলিৰ ওপৰত তেনেকৈ খেলি যে ডাঙৰ হৈছিলোঁ আমি তেনেকুৱা। গতিকে সি অভিজিতে যে ইমান ধৰণৰ গোটেই মানুহক যে ভলীবলেৰে যে আনি গোটেই গাঁওখন বা ভলীবল এটা ভাল লাগে। যেতিয়া আমি আজিকালি কিবা কৰোঁ, আগতে জাতি ধৰ্ম ধনী দুখীয়া চাই থাকোঁ, কিন্তু ভলীবল নেট এটাক বান্ধি দিব, তাক কোনো জাতি ধৰ্ম দুখীয়া নাই, সকলোৱে একেলগে ভলীবল খেলোঁ। গতিকে ভলীবল এটা হৈছে কি মানুহ এটা এনে কি বোলে একতা এনাজৰী, এই এনাজৰী গোটেই তেজপুৰ উষানগৰী গোটেই মানুহ, গোটেই পৃথিৱীৰ মানুহ আহিছে এতিয়া এই ভলীবলৰ এইটো কাৰণে। গতিকে আৰু ইমান ধৰণৰ গোটেই পাব্লিচিটি তেনেকৈ মানে ৱৰ্ল্ড মানে বিশ্বৰ কিবা লেভেলৰে হৈ গৈ আছে। ইয়াত 4,000 কিমান বোলে প্লেয়াৰ আহিছে, 400 কিমান টিম আছে ইয়াতে। গতিকে ইয়াত আহিলোঁ ভাল লাগিল, আৰু বেছি ভাল লাগিল যেতিয়া প্ৰচেছন কৰিছে যে আপোনালোকৰ বৰপেটা যে হোলী বুলি ক'লে মই থাকিব পৰা নাই, কাৰণ মই হৈছোঁ বৰপেটাৰ জোঁৱাই। গতিকে দাদা এই চেগতে এবাৰ আমি এই বাকৰিৰ পৰাই ক'ম কৈলা বাবা কি জয়। ধন্যবাদ। কুলুং ভাই আজি ক'ৰ পৰা আহিছে? খেলামৰাৰ পৰা আহিছে। ইয়াত অনুষ্ঠান পৰিৱেশন কৰি আজি কেনেকুৱা লাগিছে? ভাল লাগিছে। বিশ্বৰ বিভিন্ন প্ৰান্তৰ মানুহ ইয়াত আছে, ভাল লাগিছে নিশ্চয়, ভাল লাগিছে। তেওঁলোকৰো ভাল লাগিছে, বিশ্বৰ বিভিন্ন প্ৰান্তৰ মাজত আজি এই অনুষ্ঠান পৰিৱেশন কৰিব পাৰে তেওঁলোকে গৌৰৱ অনুভৱ কৰিছে। বিভিন্ন কাৰ্যসূচী মই আপোনালোকক দেখুৱাই যাম, আপোনালোকে মৰম দি যাব। আপোনালোকেও মই বিভিন্ন কাৰ্যসূচী দেখুৱাই যাম, আপোনালোকেও মৰম দি যাব। মোৰ চেনেলটোক আপোনালোকে যদি ইউটিউবত চাইছে ছাবস্ক্ৰাইব কৰি ল'ব, যদি ফেচবুক চাই আছে ফেচবুক পেজটো আপোনালোকে ফ'ল' কৰি ল'ব। বিভিন্ন ধৰণৰ এনেকুৱা অনুষ্ঠানৰ লগত আহি মই এনেকুৱা অনুষ্ঠান আপোনালোকক দেখুৱাম, তাৰ বাবে মোক অকণমান সাহস দিয়ক। মোৰ ফেচবুক বন্ধু এয়া বিপুল কলিতাদেৱ, ফেচবুকতে আমাৰ চিনাকি। আজি এই উষানগৰী সাংস্কৃতিক নগৰীত আমি বিপুল কলিতাদেৱক লগ পালোঁ। এয়াই হৈছে আমাৰ আনন্দ, এয়াই হৈছে আমাৰ উৎসাহ। মই আপোনালোকক দেখুৱাই যাম, আপোনালোকে মৰম দি যাব। আপোনালোকেও মই বিভিন্ন কাৰ্যসূচী দেখুৱাই যাম, আপোনালোকেও মৰম দি যাব। মোৰ চেনেলটোক আপোনালোকে যদি ইউটিউবত চাইছে ছাবস্ক্ৰাইব কৰি ল'ব, যদি ফেচবুক চাই আছে ফেচবুক পেজটো আপোনালোকে ফ'ল' কৰি ল'ব। বিভিন্ন ধৰণৰ এনেকুৱা অনুষ্ঠানৰ লগত আহি মই এনেকুৱা অনুষ্ঠান আপোনালোকক দেখুৱাম, তাৰ বাবে মোক অকণমান সাহস দিয়ক। এই পল' গ্ৰাউণ্ড ফিল্ডতে লগ পাইছোঁ আমি গুৱাহাটীৰ নিবাসী, তাত বৰপেটাৰ সন্তান উৎপল সূত্ৰধাৰ, তেখেতো আহিছে আজি এই পল' গ্ৰাউণ্ড ফিল্ডত। আহক আমি একেলগে সেই অনুষ্ঠানসমূহ উপভোগ কৰোঁ। By Rajendra, it is allocated by Sati Pradhan, he is also a local guy, and this is a team which actually inspired last year all of us. And it's a local team, we all will be looking after them.